নমস্কাৰ মোৰ এই ইউটিউব চেনেলৰ এইটো এটা অন্য ভিডিঅ' এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি পঢ়িম হিউমেন জিন'ম প্ৰজেক্ট ক্লাছ 12ৰ মলিকুলাৰ বেচিক অফ ইনহেৰিটেন্স চেপ্টাৰ ইম্পৰ্টেণ্ট টপিকছ বৰ্ডৰ কাৰণে এইটো তোমালোকৰ 3, 4 বা 5 মাৰ্কছৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট গতিকে আমি এই টপিকটো আমি কভাৰ কৰিম আজি মানে হিউমেন জিন'ম প্ৰজেক্ট কি হয় আৰু হিউমেন জিন'ম প্ৰজেক্টৰ লক্ষ্য বা গোলছ অফ হিউমেন জিন'ম প্ৰজেক্ট এইটো আমি HGP বুলি কওঁ HGP হিউমেন জিন'ম প্ৰজেক্ট গোলছ অফ হিউমেন জিন'ম প্ৰজেক্ট আৰু চেলিয়েণ্ট ফিচাৰ্ছ অফ হিউমেন জিন'ম প্ৰজেক্ট এই তিনিটা বিষয়ে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম ঠিক আছে তোমালোকে এনচিটিখন উলিয়াই লোৱা তাৰপৰা তোমালোকে বুজিব পাৰিবা আজি আমি পঢ়িম হিউমেন জিন'ম প্ৰজেক্ট এই হিউমেন জিন'ম প্ৰজেক্টটো ষ্টাৰ্ট কেতিয়া হৈছিল আমি প্ৰথমে সেইটো জানিম NCERT according to NCERT Human Genome Project was started in 1990 এইটো এটা প্ৰজেক্ট যিটো প্ৰজেক্ট ষ্টাৰ্ট হৈছিল 1990 আৰু এণ্ডেড কিমান চন হৈছিল তো একেলগে জানি থৈ লোৱা এণ্ডেড হৈছিল 2003 আৰু মাজত গেপটো কিমান আছিল মাজত গেপটো আছিল 13 ইয়াৰ্ছ গতিকে এইটো আছে 13 ইয়াৰ্ছ প্ৰজেক্ট আমি তিনিটা লাইন পঢ়িলো Human Genome Project was started in 1990 it was a 13 years project and this project was ended in 2003 আৰু NCERT অনুসৰি সেই সময়ত সাইন্টিষ্ট বিলাকে কৈছিল যে এইটো যেহেতু এটা 13 ইয়াৰ্ছ অফ প্ৰজেক্ট এটা ডাঙৰ প্ৰজেক্ট গতিকে এই প্ৰজেক্টটো স্পেচিয়েলি কি বুলি কোৱা হৈছিল মেগা প্ৰজেক্ট সো দ্য হিউমেন প্ৰজেক্ট was specially called as মেগা প্ৰজেক্ট গতিকে আমি হিউমেন জিন'ম প্ৰজেক্ট এটা শ্বৰ্ট ডেফিনেশ্যন আহে আমি এইখিনি পঢ়ি ল'লোঁ এতিয়া আমি পঢ়িম গোলছ অফ হিউমেন জিন'ম প্ৰজেক্ট মানে এতিয়া আমি মেইন কথাটো এতিয়া বুজি পাবা যে হিউমেন জিন'ম প্ৰজেক্টৰ লক্ষ্য কি আছিল এই প্ৰজেক্টটো সাইন্টিষ্টসকলে মানে উলিওৱা লক্ষ্য কি আছিল এতিয়া চাবা ইয়াত এনচিইআৰটি আছে গোলছ অফ HGP এতিয়া চাবা তাত দিয়া আছে ফাৰ্ষ্ট পইণ্টটো আইডেন্টিফাই অল দ্য এপ্ৰক্সিমেটলি 20,000 to 25,000 জিনছ ইন হিউমেন DNA মানে সাইন্টিষ্টসকলে অনুধাৱন কৰিব বিচাৰিছিল যে মানুহৰ হিউমেন DNAত 20,000ৰ পৰা যে 25,000 জিনছ থাকে এপ্ৰক্সিমেটলি কৈছে এপ্ৰক্সিমেটলি মানে হয়তো বেছি হ'ব পাৰে নতুবা কমো হ'ব পাৰে মানে মেইনলি কৈছে যে মানুহৰ হিউমেন DNA যে অলমষ্ট বা এপ্ৰক্সিমেটলি 20,000 to 25,000 জিনছ থাকে সেইটো তেখেতসকলে মানে পৰীক্ষা কৰি চাব বিচাৰিছিল পিছত আমি সেকেন্ড লাইনটো চাম ডিটাৰমাইন দ্য সিকুৱেন্স অফ দ্য 3 বিলিয়ন কেমিকেল বেছ পেয়াৰ অফ দ্যাট মেক আপ হিউমেন DNA আৰু তেখেতসকলে ডিটাৰমাইন কৰিব বিচাৰিছিল যে 3 বিলিয়ন কেমিকেল বেছ পেয়াৰৰ কি DNA সিকুৱেন্স এটা ডিটাৰমাইন কৰিব বিচাৰিছিল দ্যাট কি কৰে হিউমেন DNA কভাৰ কৰে বুজি পাইছা সেকেন্ড পইণ্টটো পিছত আমি এতিয়া থাৰ্ড পইণ্টটো চাম ষ্ট'ৰ দিছ ইনফৰমেশ্যন ইন ডাটাবেছেছ আৰু তেখেতসকলে এই তোমালোকৰ এই গোলছ অফ HGP যি দুটা ফাৰ্ষ্ট পইণ্ট আমি পঢ়িলোঁ তেখেতসকলে মানে যি এক্সপেৰিমেণ্টেল আমি তেখেতসকলে ডাটা পাইছে এইখিনি ষ্ট'ৰ কৰিব লাগে গতিকে থাৰ্ড পইণ্টটো কৈছে NCERT অনুসৰি ষ্ট'ৰেজ ইন ডাটাবেছ চিম্পল লাইন পিছত কৈছে ইম্প্ৰুভ টুলছ ফৰ ডাটা এনালাইচিছ আৰু যিবিলাক ডাটা টুলছ কৰি যিবিলাক ডাটা ষ্ট'ৰেজ কৰি ৰখা হৈছিল এই ডাটাবিলাক ফিউচাৰত এনালাইচিছ কৰাৰ কাৰণে কি এটা কিছুমান টুলছ থাকে টুলছবিলাক কি ইম্প্ৰুভ কৰিব লাগে কাৰণে কৈছে যে ইম্প্ৰুভ টুলছ ফৰ ডাটা এনালাইচিছ হৈছে পিছত আছে তোমালোকৰ আৰু কৈছে যে ষ্টাডি অফ ইথিকেল ইছ্যু আৰু এই হিউমেন জিন'ম প্ৰজেক্টৰ লক্ষ্য অনুসৰি ইথিকেল ইছ্যু ষ্টাডি কৰা তেখেতসকলৰ আছিল লক্ষ্য এইখিনি পঢ়িলে এতিয়ালৈকে তোমালোকে হিউমেন জিন'ম প্ৰজেক্টৰ লক্ষ্য বা গোলছ অফ হিউমেন জিন'ম প্ৰজেক্ট বুজিছা এতিয়া আমি পঢ়িম চেলিয়েণ্ট ফিচাৰ মানে হৈছে যে আমি সাইন্টিষ্টসকলে গোলছ মানে লক্ষ্য কি কাৰণত হিউমেন জিন'ম প্ৰজেক্ট ষ্টাৰ্ট কৰিব সেইকাৰণে এইটো কৈছিল কিন্তু চেলিয়েণ্ট ফিচাৰ এতিয়া মানে কি আমি তেখেতসকলে পাইছিল কি হিউমেন জিন'ম প্ৰজেক্টৰ দ্বাৰা এতিয়া কি পাইছিল বা তেখেতসকলে কি ইম্প্ৰুভ কৰিছিল সেইখিনি আমি পঢ়িম এতিয়া ফাৰ্ষ্ট পইণ্ট চাবা হিউমেন জিন'ম কণ্টেইন 3 মিলিয়ন বেছ পেয়াৰ তেখেতসকলে ৰিচাৰ্চ কৰি তেখেতসকলে অনুধাৱন কৰিছিল যে মানুহৰ জিনে কিমান মিলিয়ন বেছ পেয়াৰ কণ্টেইন কৰে মানুহৰ শৰীৰৰ যিবিলাক জিন থাকে কিমান মানে 3 মিলিয়ন বেছ পেয়াৰ মানুহৰ জিনে 3 মিলিয়ন বেছ পেয়াৰ কণ্টেইন কৰে মানে তেখেতসকলে আগতে ভাবিছোৱা কিমান বেছি
আমি যদি গ'লছৰ অনুসৰি ক'ব যাওঁ তেতিয়া কৈছে কি 20,000 to 25,000 জিনছ 20,000 to 25,000 জিনছ ইন হিউমেন ডিএনএ কিন্তু তেখেতসকলে ৰিচাৰ্চ কৰি পাইছে যে হিউমেন জিনম কণ্টেণ্ট 3 মিলিয়ন বেছ পেয়াৰ বুজি পাইছে পিছত ছেকেণ্ড পইণ্টটো চাবা এভাৰেজ জিনম কণ্টেণ্ট 3,000 বেছেছ আমি কৈছোঁ যে হিউমেন জিনম টোটেল হিউমেনৰ কিমান কণ্টেণ্ট কৰে 3 মিলিয়ন বেছ পেয়াৰ আৰু যদি এভাৰেজ ক'ব যাওঁ এটা মিনিমাম এভাৰেজ কিমান কণ্টেণ্ট কৰে 3,000 বেছেছ কম আৰু পিছত চাবা অলমষ্ট অল জিনমছ আৰ ছেম ইন অল পিপল আৰু তেখেতে ৰিচাৰ্চ কৰি পাইছে যে মেল বা ফিমেলৰ ভিতৰত কোনো ডিফাৰেঞ্চ দেখা পোৱা নাই মানে সকলো মানে প্ৰজাতিতে অলমষ্ট ছেম জিনম দেখা পোৱা যায় বুজি পাইছে এতিয়া আমি ফৰ্থ লাইনটো পঢ়িম লেছ দেন 2% অফ জিনমছ কোড ফৰ প্ৰটিন মানে কৈছে যে 3 মিলিয়ন বেছ পেয়াৰ পাইছে তাৰে কি কৈছে 2% জিনম তাৰে অনলি 2% জিনমো কম তাৰ অনলি 2% জিনমো কম বেছ পেয়াৰবিলাক কিহৰ কাৰণে কোড হয় অনলি প্ৰটিন গতিকে কৈছে যে লেছ দেন 2% অফ জিনম কোড ফৰ প্ৰটিন বুজি পাইছে পিছত আমি লাষ্টটো পঢ়িম যে ক্ৰম'জম 1 হেজ মষ্ট জিন এণ্ড ক্ৰম'জম y হেজ ফিউৱেষ্ট এতিয়া ক্ৰম'জম 1 আৰু ক্ৰম'জম y হ'ল দুটা ডিফাৰেণ্ট মই নেক্সট ভিডিঅ'ত তোমালোকক বুজাই দিম মানে ইয়াৰ ভিতৰত আৰু আছে তোমালোকৰ হিউমেন জিনম প্ৰজেক্টৰ মেথডলজিছ তাৰে ছিকুৱেঞ্চবিলাক এটা থাকে তোমাৰ বেক্টেৰিয়েল আৰ্টিফিচিয়েল ক্ৰম'জমছ BAC আৰু এটা থাকে ইষ্ট আৰ্টিফিচিয়েল ক্ৰম'জমছ এইখিনি পঢ়িলে তোমালোকে ক্ৰম'জম 1 আৰু ক্ৰম'জম y কি হয় এইটো তোমালোকে বুজি পাবা ধন্যবাদ আজি ভিডিঅ'টোত আমি পঢ়িলোঁ যে হিউমেন জিনম প্ৰজেক্ট কি হয় হিউমেন জিনম প্ৰজেক্টৰ লক্ষ্যবোৰ কি হ'ব পাৰে আৰু হিউমেন জিনম প্ৰজেক্টৰ দ্বাৰা কি তেখেতসকলে পাইছে ধন্যবাদ